পদ্মশ্রী সম্মানে বিভূষিত হেমপ্ৰভা চুতীয়া বাইদেউৰ চৰকাৰলৈ আক্ষেপ কি আক্ষেপ এই ভিডিঅ'টো দেখাম লগতে বাইদেউ আজিলৈকে 5খন ধৰ্মগ্ৰন্থ ইতিমধ্যে বই উলিয়াইছে হেখিনি কথা পাতিম কেতিয়াৰ পৰা আৰম্ভ কৰিছে লগতে গুটে ঘৰৰ পৰিবেশ দেখুৱাম কিন্তু সেই ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে চৰকাৰ হাতত ভিডিঅ'টো পৰে আৰু চৰকাৰে যাতে বাইদেউৰ আক্ষেপটো পূৰণ কৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰাটো দায়িত্ব কিন্তু আপোনালোকৰ এয়া আছে বাইদেউ আৰে নমস্কাৰ আৰু একদম সেৱা দেই কৃষ্ণ সো আজি প্ৰথম আপোনাৰ ঘৰত আহিলো তুমি একদম ঠিক আছে নে এটো এফালে দেখাই নামঘৰ আছে আমাৰ আৰু এতিয়া আপোনাৰ তাঁতশালত দাম তাঁতশালত আপুনি কি বৈ আছে হেখিনি পাতিম আৰু আপুনি কিমান চনৰ পৰা এখিনি কৈছে বাইদেউ কওকচোন অলপমান মই 13 চনৰ পৰা এই তাঁতশালত কাপোৰ বোৱা কাম আৰম্ভ কৰিছো কাপোৰ বোৱা নহয় ধৰ্মগ্ৰন্থ বোৱা মই ইয়াৰ বস্তুখিনি তাত থৈ আহিলো কাৰণে বৈ দেখাব নোৱাৰিম এতিয়া হেৰি তাত বৈ দেখাম এই কি হল এইটো ধৰ্মগ্ৰন্থখন 22 জুলাই 13 তাৰিখে প্ৰথম গুণমালা আৰম্ভ কৰিছিল তাৰ পিছত ক্ৰমান্বয়ে এইখনৰ পিছত হিখনকৈ এতিয়ালৈকে মই এই ধৰণে তাঁতশালত ধৰ্মগ্ৰন্থ বৈ আছো মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি এই আপোনাৰ ভাৱনাটো কেতিয়াৰ পৰা আহিলে ধৰ্মগ্ৰন্থ এনেকে বম মই তাঁতশালত আৰু বহুত ধৈৰ্য লাগিব নিশ্চয় কওকচোন এই কথাটো অলপ ভালদৰে তাঁতশালত ধৰ্মগ্ৰন্থ বম বুলি ভবা কথাটো আগৰ পৰিকল্পনা নহয় আৰু ইয়াতো হঠাতে এদিন মনলৈ ভাব আহিছে যে মই তাঁতশালত ধৰ্মগ্ৰন্থ বব লাগে আৰু সেই মনৰ ভাবটো অহাৰ পিছতে তাৰমানে সেই ভাবটোৱে মোক একেৰাহে ঠিক আমনি কৰিছে বুলি ক'ব লাগিব না মানে মই ববই লাগিব কিন্তু কথাটো মোৰ অসম্ভৱ যেন লাগিছে হয় কাৰণ তাঁতশালত ধৰ্মগ্ৰন্থ কেনেকৈ বম হয় তথাপিতো মনৰ মাজত যেতিয়া ইমানকৈ ক্ৰিয়া কৰিলে তাৰপিছত মই ঠিক যেতিয়া মনলৈ ভাব আহিছে তাৰ 1 মাহ মানৰ পাছতেই মই গুণমালাখন আৰম্ভ কৰিলো ববৰ কাৰণে আৰু তেনে ধৰণে চানেকি বিহীন ভাবে মনৰ ধাৰণাৰে মই আখৰখিনি এটা এটা কৈ তুলিবলৈ চেষ্টা কৰিলো আৰু প্ৰথমতে বৰ অকনমান কষ্ট হৈছিল কাৰণ কেলে আখৰবোৰ চানেকি বিহীন ভাবে মনৰ ধাৰণাৰে কৰা হৈছিল গতিকেলৈ আখৰখিনি বনাওতে প্ৰথমতে বহুত ভাবিব লগা হৈছিল পিছলৈ মোৰ খুব ধাৰণা হয় ভগৱন্তৰে কৃপা আহিল বুলি ভাবো আৰু এনেকুৱা এখন চানেকি মোৰ মনৰ মাজলৈ আহিল যিখন চানেকি মই সকলো সময়তে মোৰ মনৰ মাজত মই দেখা পাই থাকো আপুনি নিজে দেখি থাকে দেখো মই চানেকিখন মই যেতিয়া হালত বহো নহয় মই চানেকিখন সেইখন চানেকি যিখন চানেকি মই দেখো আচৰিত এখন চানকি দেখো মানে মই ইয়াত তুলি যাওঁতে সেই চানেকিখন মোৰ চকুৰ আগত সম্পূৰ্ণ ভাহি থাকে আৰু তাৰ মতে মই তুলি যাওঁ বিশেষ মই ইয়াত কি হিচাপ কৰা কিবা কৰা একো কৰিব লগা নহয় তাৰমানে নিজে নিজে মোৰ কাঠিটোৱে এই বস্তুখিনি বনাই যায় মানে এনেকুৱা হ'ব পাৰে নেকি বাইদেউ আপোনাৰ আধ্যাত্মিক দিশ জড়িত আছে নহয় জানো নিশ্চয়কৈ থাকিব লাগিব ভগৱানৰ শক্তি হয় আৰু তেওঁৰ কৃপা নহলে অকল এই কামটো বুলি নহয় কোনো কামেই কৰিব নোৱাৰে মানুহ গতিকে তেওঁৰ কৃপা নিশ্চয়কৈ থাকিব লাগিব এতিয়ালৈকে কেইখন ধৰ্মগ্ৰন্থ আপুনি বৈ এতিয়ালৈকে মই 5খন ধৰ্মগ্ৰন্থ কি প্ৰথম গুণমালা অসমীয়াত বৈছিলো তাৰ পিছতে নামঘোষা অসমীয়াত তাৰ পাছতে ভাগৱত গীতা সংস্কৃত ভাগৱত গীতা ইংৰাজীত তাৰ পাছতে ইংৰাজীত গুণমালাখন বৈ উলিয়ালো আৰু এতিয়া শেহতীয়াকৈ এখন হল 6 নম্বৰখন গ্ৰন্থ হ'ব এয়া হল ইংৰাজী আৰু হিন্দী দুইটা ভাষাতে মই নামঘোষাখন ববলৈ আৰম্ভ কৰিছো নামঘোষা ইয়াত তাৰমানে অকলে বলে 2খন গ্ৰন্থ হ'লহেঁতেন মই কিন্তু একেখন গ্ৰন্থতে 2খন গ্ৰন্থ ববলৈ বিচাৰিছো একেখনতে 2খন হিন্দী আৰু ইংৰাজী দুইটা থাকিব দুইটা ভাষাতে আৰু আপোনাৰ এখিনি যিমানখিনি এতিয়ালৈকে বৈ উলিয়াইছে ধৰ্মগ্ৰন্থ আপোনাৰ নিজৰ ঘৰতে সংৰক্ষণ কৰি থৈছে ঘৰতে আছে আৰু এখন ধৰ্মগ্ৰন্থ বওতে কিমান সময় লাগে আপোনাৰ সময় প্ৰত্যেকখনত সময় বেলেগ বেলেগ ধৰণে লাগিছে প্ৰথম গুণমালাখনত 9 মাহ লাগিছে নামঘোষাখনত 2 বছৰ লাগিছে ভাগৱত গীতা সংস্কৃতখনত 17 মাহ লাগিছে হয় আৰু ইংৰাজীখনত 3 বছৰ 1 মাহ 8 দিন মান লাগিছে আৰু হেখৰ ইংৰাজীখনত 2 বছৰ 10 মাহ মান লাগিছে হয় আৰু এটা কথা জানিব মন গৈছে যে আপুনি এখন যেতিয়া বৈ থাকে তেতিয়া সকে কিবা এটা এনাৰ্জি কিবা এটা পজিটিভ অবিয়াসলি পজিটিভ হ'ব কিবা এটা ফিল কৰে থাকে অনুভৱ কৰে ন কেনেকুৱা ধৰণৰ অলপমান অনুভৱটো মোৰ এনেকুৱা হয় এই হালত যেতিয়া মই কাপোৰ বৈ থাকো সেই সময়ত ভোক পিয়াহ সময়ৰ গতি আৰু দেহাটোত মই কিবা অসুবিধা অনুভৱ নকৰো
তাৰমানে মূৰ বিষাইছে, পিঠি বিষাইছে, কঁকাল বিষাইছে, ভৰি বিষাইছে, ইত্যাদি কোনো অসুবিধাৰ মই মানে অনুভৱ নকৰোঁ। আৰু সময় গতিটো মই অনুভৱ ইমানেই নকৰোঁ, মই 5 ঘণ্টা বহি থকাৰ পিছতো যদি অলপ পিছত মই উঠি যাওঁ, তেতিয়া মই যেন খুব কম সময় তাঁতৰ শালত বহি উঠি আহিলোঁ তেনেকুৱা অনুভৱ হয়। 5 ঘণ্টা বহিলোঁ যেন নালাগে তাৰমানে। আৰু এটা কথা, যিহেতু আপুনি এইখিনি বৈ আছে, কাঠি সোমোৱাই আছে, আৰু ধৰি লওক আপুনি চশমা ব্যৱহাৰ কৰে চাগে? চশমা আছে, কিন্তু তথাপিতো প্ৰেছাৰ পৰে। মই শালত চশমাখন লওঁ, প্ৰথম অৱস্থাত লোৱা নাছিলোঁ, শেষৰ ফাললৈ লৈছোঁ মই চশমা। এতিয়া মই চশমা ব্যৱহাৰ কৰোঁ, কিন্তু শালতহে অকল। হয়, আৰু এটা কথা, যেতিয়া পদ্মশ্ৰী সন্মানে আপোনাক বিভূষিত কৰিছিল, ৰাষ্ট্ৰপতিৰ পৰা যেতিয়া পুৰস্কাৰটো গ্ৰহণ কৰিছিলে, সেই মুহূৰ্তত আপোনাৰ মনত অবভিয়াছলি বহুত ভাল চিন্তা আহিব, ভাল লাগিব। তথাপি আপোনাৰ সেই মনৰ অনুভৱখিনি মই জানিবলৈ মানে বিচাৰিছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে পদ্মশ্ৰী যে পায় তাঁত বৈ, মইতো জনাই নাই। গতিকে পদ্মশ্ৰী যেতিয়া প্ৰথম অৱস্থাত মোক দিল্লীৰ পৰা খবৰ দিছে, তেতিয়া মই কথাটো মানে চিক্ৰেট ৰাখিবলৈ বিচাৰিছোঁ। তাৰমানে কাকো নকওঁ, নহ'ব পাৰেতো, নহ'লে লাজ পাম। সেইকাৰণে মই প্ৰথম যেতিয়া ফোন কৰি জনাইছিলে, তেতিয়া মই কাকো কোৱা নাছিলোঁ, অকল ঘৰৰ মানুহকেইজনে জানিছিলে। ঠিক তাৰ 1-1.5 ঘণ্টা পিছত যেতিয়া সাংবাদিক বন্ধুসকলে আহি মোৰ ঘৰৰ ওলালেহি, তেতিয়াহে মই যে কথাটো হয় বুলি ভাবিছোঁ। গতিকে এইটো স্বাভাৱিকতে এটা ভাল লগা কথা। হয়, আৰু কি কি সন্মান পাইছে এতিয়ালৈকে? এনে 14টা বঁটা এতিয়ালৈকে হৈছে, মানে অসম গৌৰৱ, পদ্মশ্ৰী, তাৰপিছতে বকুল বন বঁটা, আইকনকলতা বঁটা, সুবৰ্ণবালা বৰা বঁটা, তাৰপিছতে আমাৰ হেণ্ডলুম মানে টেক্সটাইলৰ ফালৰ পৰা মানে চৰকাৰী বঁটা, তাৰপিছত তেনেধৰণে বহুতকেইটা বঁটা, মুঠতে 14টামান বঁটা মই এতিয়ালৈকে পাবলৈ সক্ষম হৈছোঁ। হয়, এতিয়া আমি ইয়াত বহি থাকোঁ, আপোনাৰ এৱাৰ্ডখিনি চামগৈ। মই যেতিয়া ফাৰ্ষ্ট ঘৰত সোমালোঁ আৰু ভৰিটো বিষাই গৈছে, যেতিয়া ঘৰত সোমালোঁ বাইদেউ এৱাৰ্ডখিনি দেখি কৈছোঁ, অ' গড, ইমানখিনি এৱাৰ্ড বোলে, থ'বলৈ জেগা নোহোৱা হৈ গৈছে। গতিকে এতিয়া আমি ভিতৰলৈ যাম আৰু এৱাৰ্ডখিনি দেখুৱাম। বাইদেউ ঘৰত কোন কোন আছে? মোৰ ল'ৰা 2টা, বোৱাৰী 2জনী, আৰু ডাঙৰ ল'ৰা এটা, ছোৱালী এজনী, সৰু ল'ৰা এটা, আৰু ছোৱালী আছিলে, ছোৱালী বিয়া দিলোঁ, তাই ল'ৰা 2টা। আৰু সিমানে আৰু মোৰ পৰিয়াল। স্বামী গুৰু 2005 চনতেই পৰলোক হৈছে। কেনেকে ঢুকাইছে? প্ৰেছাৰ ষ্ট্ৰক। ফেনখন অকণমান অফ কৰি দিওঁ, চাউণ্ডটো নাহিব। ইমান গৰমো নাই বাৰু। আৰু এইখিনি হৈছে বাইদেউ যিমানখিনি এৱাৰ্ড পাইছে, অকল এইখিনিয়ে নহয়, বেলেগ ৰুমতো আছে। আৰু এয়া হৈছে আমাৰ ৰাষ্ট্ৰপতিৰ পৰা পোৱা, নহয় জানো? পদ্মশ্ৰী। আৰু এইখন হ'ল অসম গৌৰৱ। হয়, এয়া অসম গৌৰৱ, আৰু এয়া হৈছে পদ্মশ্ৰী। আৰু বাইদেউ বেয়া নাপায় যদি আপুনি আপোনাৰ বোৱাখিনি অকণমান দেখাই দিয়কচোন। এতিয়া আলমাৰীৰ ভিতৰতে ধৰি লওক কৰিব লাগিব, কাৰণ বহুত ইমানবোৰ উলিয়াবলৈকে থ'বলৈকে জেগা নাইকিয়া হয়। এয়া পদ্মশ্ৰী আৰু অসম গৌৰৱ। সঁচাকৈ ইয়াত এটা বাক্য লিখা আছে, মোৰ বহুত বেছি ভাল লাগিছে, এবাৰ চাই লওঁ মই। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। সঁচাকৈ বাইদেউ সপোনে ৰচে। আৰু কামখিনি দেখিলে মোৰ আচৰিত লাগে যে প্ৰথম বৈছিলোঁ এখন প্ৰথম বোৱাখন। প্ৰথম বোৱাখনকে উলিয়াই দিছোঁ। এনেকৈ মেলিব পাৰিম নে বাৰু? অলপ মেলিব পাৰিব। এইখন চাওক, আপুনি ইফালে ধৰি দিয়ক, সিফালে ধৰি দিয়ক, আপুনিয়ে ধৰি দিয়ক। হ'ব চাগে। বাপৰে, এখন 80 ফুট দৈৰ্ঘ্যৰ। 80 ফুট দৈৰ্ঘ্য, একেবাৰে চুটিখনেই এইখন। আৰু দীঘলখন কিমান দৈৰ্ঘ্যৰ? একেবাৰে দীঘলখন 280 ফুট। 280 ফুট। বাইদেউ আপোনাক মানিছো কিন্তু দেই, সঁচাকে। তাৰপিছতে এতিয়া যিখন বৈ আছো সেইখনে আটাইতকৈ দীঘল হ'ব, যদিহে বব পাৰো। কিয় নোৱাৰিব, পাৰিব। আপুনি ইমান কষ্ট কৰি আছে, আপোনাৰ চকুত সেইখিনি গম পায় কথা পাতোতে। তাকে সেইটো আৰু ভগৱানে জানিব। সেইখন কিন্তু হয়তো 600-700 ফুট দীঘল, হয়তো বেছিও দীঘল হ'ব পাৰে। 600-700 ফুট দীঘল, কিমান ধৈৰ্য লাগিব ভাবকচোন আপোনালোকে। সেনেকুৱা হ'ব, কিন্তু সেইটো আৰু ভগৱানে ক'ব কেতিয়া হয় নে নহয়। তাৰপিছতে এতিয়া ইয়াত আছে, মই মানে এইখন হ'ল ভাগৱত গীতা সংস্কৃত। ইয়াৰ এটা চেপ্টাৰ ওলাই দিছোঁ। ক'ত ভৰালো মোৰ চেপ্টাৰকেইটা? ইয়াত আছে। ঠিক আছে, সুধিম। এনেই মই ইংৰাজী এটা, এইটো সংস্কৃতৰ চেপ্টাৰ, ইংৰাজী চেপ্টাৰ, এইটো ইংৰাজী চেপ্টাৰ আছে। চেপ্টাৰ 2টামান উলিয়াই দিলে ভাল হ'ব। এইটো ইংৰাজী ভাগৱত গীতাই হয়। ভাগৱত গীতা ইংৰাজীত। চৰকাৰে এইটো কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে বাইদেউ? চৰকাৰে এইখিনি সংগ্ৰহালয়ত থবৰ কাৰণে এতিয়ালৈকে কৰা নাই।
আৰু কৰিব বুলি মই আশাবাদী কাৰণ কেলে চৰকাৰক মই আবেদন কৰিছোঁ এটা প্ৰজেক্ট বনাই এটা মই উন্নত প্ৰযুক্তি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা সংগ্ৰহালয় চৰকাৰক মই আবেদন সহকাৰে মই বিচাৰিছোঁ যে এইটো সংগ্ৰহালয় ভাগি অসমৰ ৰাইজৰ স্বাৰ্থত মই মাটি দান কৰিছোঁ আৰু সেই মাটিতেই চৰকাৰে বনাই দিব লাগে আপুনি মাটি দান কৰিছে মই মাটি দান কৰিছোঁ মাটি দান কৰাই নহয় মই অইলৰ ফালৰ পৰা এটা 15 লাখ টকাৰ এটা বাউণ্ডাৰী ৱালৰ মই আবেদন কৰিছিলোঁ তেওঁলোকে দিলে মই এতিয়া বাউণ্ডাৰী পৰ্যন্ত মাৰিছোঁ আৰু গতিকেলৈ চৰকাৰে মাত্ৰ সংগ্ৰহালয় ভাগি তাত প্ৰতিষ্ঠা কৰিব লাগে আৰু আমিও বিচাৰো সঁচাকে এখন এনেকুৱাবিলাক কাম এনেকুৱা ধৰ্মগ্ৰন্থ সংগ্ৰহ হওক আমাৰ ভৱিষ্যত প্ৰজন্মই চাব পাৰিব ধুনীয়াকৈ যাতে এটা চেপ্টাৰ এইটো হ'ল ফাৰ্ষ্ট চেপ্টাৰটো ইংৰাজী ভাগৱত গীতাৰ কাৰণ মই চেপ্টাৰ কৰি কাটি দিলোঁ একজনকে বৈছিলোঁ কিন্তু মই কাটি চেপ্টাৰ কৰি দিলোঁ কাৰণ বিভিন্ন সময়ত প্ৰদৰ্শন কৰিবলগীয়া হোৱাৰ কাৰণে গোটেই গ্ৰন্থবোৰ নিবলৈ দিগদাৰ হয় এটা কাপোৰটো কি বুলি কয় মুগাৰ সূতা পিয়ৰ মুগাৰ গোটেইখিনি ধৰ্মগ্ৰন্থ আপুনি মুগাৰ সূতাতে বৈছে মানে পাটৰটো বব পাৰি ন পাটৰ বব পাৰি মই পাটত বোৱা নাই মুগাটোত কিয় বাছিলে আপুনি মুগাটো আটাইতকৈ বেছি দিন থাকে লাষ্টিং কৰে মুগা সূতাটোৱে মুগা সূতাটো ধুই পিন্ধিলেও 100 বছৰ থাকিব নুধুলেতো বেলেগ কথা নাজানিম ধুই পিন্ধিলেও 100 বছৰ পিন্ধিব পাৰিব ঠিক আছে সেইখন ইয়াতে ৰাখি দিওঁ এতিয়া থৈ দিওঁ এতিয়া আমি নামঘোষা দেখিলো আৰু কি দেখাব এখন হ'ল ভাগৱত গীতাৰ সংস্কৃত ওকে কোনোবা এটা চেপ্টাৰ এইটো ধৰক এইটো ভাগৱত গীতাৰ সংস্কৃতত বৈছে ভাগৱত গীতা সংস্কৃতৰ এটা চেপ্টাৰ এইটো ভাগৱত গীতাৰ এইটো চতুৰ্থ অধ্যায় আৰু কি চাব পাৰিম তাতে আছে তলত এখন নুলিয়াও আৰু নামঘোষাখন এই তলত আছে এখন বহুত ডাঙৰ এখন আছে নামঘোষাখন প্ৰায় 200 ফুট আছে ইয়াত তলত কাপোৰ লগোৱাৰ কাৰণে ৰোলটো বহুত ডাঙৰ হৈ গ'ল এখন নামঘোষাখন প্ৰথমখিনি ৰঙা পিছলৈ কলা ওলাই তুলিছে কলাটো কেলে কৰিলে এই ৰঙাটো চকুত ধৰে সেইটো কাৰণে কলা কৰি দিছে আৰু এখন হ'ল ইংৰাজী গুণমালা বাঁহৰ কাঠিৰে বস্তু এইটো সূতাৰে নহয় এইটো বাঁহৰ কাঠি আৰু এই কাঠিটো মই নিজে চুই চালে এতিয়া মই বনালো বুলি ক'বলৈ মোৰ অলপ চিন্তাই হয় কেলে ইমান সৰুকে মই কেনেকে তোলালো বাঁহৰ কাঠিটো অসম্ভৱ হয় ন ভাবিবলৈ গ'লে মানে কাঠিটো কিমান সৰু সূতাডালৰ সৰু হৈছে আৰু এই সূতাটো মই এতিয়া চুই চাওঁ তাৰপৰা ভাবো কেতিয়াবা সঁচাকে মানে মই এনে নিমিত্তহে কিবা ধৰিছিলো কিন্তু কোনোবাই কাঠিটো কৰি দিছে নিশ্চয় কাৰণ নহ'লে ইমান সৰু কাঠি মই কেনেকে কৰিলো আচৰিত ভাবিব লাগে এতিয়াও মোৰ নিজৰ একেবাৰে সঁচা কথা কৈছো মোৰ বিশ্বাস নহয় ইমান সৰু কাঠি যে মই বনাব পাৰিছিলো এতিয়া হয়তো মই নোৱাৰিম এখন বাঁহৰ কাঠিৰে এখন কিন্তু এৰী সূতাত বৈছো আৰু এতিয়ালৈকে 5খন ধৰ্মগ্ৰন্থ বোৱা হ'ল এটা দেখিলে আপোনালোকে তাৰপিছত এইখিনি আমি হৈ গ'ল এইখিনি এতিয়া আমি ইটো ৰুমত যাম আৰু এৱাৰ্ডখিনি আকৌ এবাৰ চাই লওঁ কিমান এৱাৰ্ড পাইছে ভয় থৈ দিম পিছত মই আকৌ এইখিনি বাপৰে জেগা নোহোৱা হৈ গৈছে ন বাইদেউ ঠাইটো হে আৰু মানে মইতো আৰু এইবিলাক বস্তু থম বুলি ঘৰটোতো লৰাই বনোৱা নাই এতিয়া ইয়াতে মানে সেই একে ঠাইতে মানে ডাবল কৰি ভৰাই থোৱা আছে তাতে ইয়াত মানে যিমানবোৰ বস্তু ইয়াত হৰাই সফুৰাৰ পৰা ইয়াত যিমানবোৰ বস্তু আছে এইবোৰ মানে চব ৰাইজৰ মৰম আৰু আশীৰ্বাদে ৰূপৰ বঁটা ইয়াতে আছে বাইদেউ কাপোৰ বোৱা বা বাহিৰেও বেলেগ অন্য কাম কৰে নে হাতৰ কাম কৰিব পাৰো জানো কিন্তু এতিয়া বয়সৰ তুলনাত নকৰো অলপ বয়স হৈছে চিলাই কামো কৰিব পাৰো মই ধৰি লওক উলচুল কথা কামো কৰিব পাৰো মই বাঁহৰ কামো কৰিব পাৰো তাৰপিছত বাকী ৰোৱা তোলা ধোৱা ইত্যাদিতো মানে পাকৈত মানে সাধাৰণতে গাঁৱৰ মানুহে কৰা সকলো কামেই কৰিব পাৰো আৰু আপোনাৰ ল'ৰা বোৱাৰীক যদি এবাৰ দেখাই দিয়ে ভাল আছিলে আমাৰ ভিডিঅ'তে চিনাকি কৰাই দিওঁ আৰু লগতে তেওঁলোকৰ লগতো কথা পাতিমেই এই আমি শালখন চাই আহোঁগে কি এইটো চাহনি আছিল এতিয়া আমি আকৌ এখন আৰু এখন শাল মাতিবি যা মাকে খুইকে মাতিবি যা আৰু এখন শাল আছে সেইখন শালত আগে যা পাপা দাই আছে এখন ন বাইদেউ সেইখনতে মই মানে হেৰি বৈ আছো এখন কি এফালে আছে চোন সেইবোৰ বোৱাৰীয়ে মেখেলা চাদৰ বৈ আছে আপুনি মেখেলা চাদৰ বৈ আছে দেখাই দিয়া তেখেতৰ বোৱাৰীয়েক মেখেলা চাদৰ বৈ আছে সকলোৱে শিপিনী বোৱাৰী মেখেলা চাদৰ বৈ আছে কি বলে এতিয়ালৈকে চাদৰ তহঁতি উঠি আহিবি
হেৰি এখন কি বৈ আছিলে বুলি ক'লে গুণমালা এইটো হ'ল হেৰি ৰাষ্ট্ৰীয় সংগীতটো ৰাষ্ট্ৰীয় সংগীতটো বৈ আছে কেইটামান ৰাষ্ট্ৰীয় সংগীত বনাইছো বিভিন্ন জনে বিচৰাৰ কাৰণে মানে বনাইছো হিন্দীত তাকে সেইকাৰণে এইখন মুগাটো নোৱাৰি ইমান দাম সূতা হয় গতিকে ওলতে বনাইছো হিন্দী আখৰবোৰ ইমান ধুনীয়া কৰিবলৈ নোৱাৰি মানে আখৰটো আৰু ধুনীয়া কৰিব হ'ব এটা কথা মনত পৰিলে হঠাতে আপুনি দোকানত আপুনি যে এই সূতাখিনি কিনে নিজৰ পইচা দি কিনে নিজৰ পইচা কিনিছো বহুত টকা খৰচ হয়চোন পইচাটো খৰচ হয় কিন্তু মোৰ দুখন গ্ৰন্থৰ কাৰণে সহায় কৰিলে হেৰিয়ে সংস্কৃত গীত ভাগৱত গীতাভাগী ডিব্ৰুগড় কলেজৰ এগৰাকী অৱসৰ অধ্যাপিকা ডক্টৰ ৰুণুমা শৰ্মা তেখেতে গোটেই সংস্কৃত গীতাভাগীৰ কাৰণে মোক সহায় কৰিলে তাৰপিছতে ইংৰাজী গীতাভাগীৰ কাৰণে যোৰহাটৰ এজন চিকিৎসক হয় ডাক্তৰ বুদ্ধদেৱ দত্ত তেখেতে মোক 50,000 টকা দিলে আৰু এটা কথা মই ভাবো চৰকাৰী মানুহখিনি এইটো ক্ষেত্ৰত সহায় কৰিব লাগে আপুনি ইমান কষ্ট কৰি আমাৰ ধৰ্মগ্ৰন্থ বৈ আছে চৰকাৰে পক্ষই এই বিষয়টো যদি ভালদৰে মানে চোৱাটো মই বিচাৰো মোৰ ফালৰ পৰা অনুৰোধ জনালো যাতে আপোনালোকে বাইদেউ কাৰণ বহুত কষ্ট কৰাৰ লগতে সূতাৰ আজিকালি দাম বাঢ়ি গৈছে না এতিয়া কিন্তু এই আজি বেছি দিন হোৱা নাই মই এইখিনি বৈ এটালো এতিয়া এইখন লগোৱাৰ পাছতে আমাৰ হেণ্ডলুম বিভাগৰ পৰা মোক এই তাঁতশালখন তাঁত বোৱাৰ কাৰণে 7 লাখ টকা আগবঢ়াইছে 7 লাখ টকা দিছে হেণ্ডলুম বিভাগৰ পৰা আৰু সেই হেণ্ডলুম বিভাগৰ পৰা আৰু এটা কাম কৰিছে তেওঁলোকে এটা ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে দিম বুলি মোক কোৱাৰ লগতে মানে তেওঁলোকে এই ডিচেম্বৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰিম বুলি কৈছে বনাব হয় ৰাতিও বয়নে আপুনি ৰাতি বওঁ দিনত মই খুব কম সময় পাওঁ ৰাতিহে বেছি বয় লাইটৰ পোহৰ ৰাতি বৈ থাকে ৰাতিটো বেছি কষ্ট হৈছে কাৰণ বেছি প্ৰেছাৰ পৰে ৰাতিটো মানে কি হয় সময়টো মানে অলপ দীঘলীয়াকৈ পাওঁ দিনত মই আধা ঘণ্টা বহো 15 মিনিট বহো এই মানুহটো বহুত আহি থাকে ন হয় হয় গতিকে সময়টো খুব কম পাওঁ আজিকালি গোটেই পৰিয়ালটো বাইদেউৰ আৰু বাইদেউ আপুনিহে চিনাকি কৰি দিব লাগিব কোন চিনাকি কৰি দিব এইটো মোৰ ডাঙৰ ল'ৰা অঞ্জাগলে এই ডাঙৰ এজনী ডাঙৰ বোৱাৰী সেইটো মোৰ সৰু ল'ৰা এই তেওঁ মোৰ সৰু বোৱাৰী আৰু এইটো মোৰ সৰু ল'ৰাৰ নাতি এইটো ডাঙৰ ল'ৰাৰ নাতি আৰু নাতিনী এজনী আছে লোকৰ ঘৰত গাঁও ফুৰিবলৈ গৈছে দাদা কওক আপোনাৰ মাৰ বিষয়ে তেওঁ আচলতে যি ধৈৰ্য শক্তি আৰু একাগ্ৰতা যিটো কাম কৰি আছে সেই একাগ্ৰতাৰ ফল বুলি আমি ভাবোঁ আচলতে এটা ইউনিক ষ্টাইলত তেওঁ যিটো তাঁতশালখন আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে তেওঁ যথেষ্ট সফল হৈছে আৰু সেই অনুসৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰো তেওঁক সন্মান জনাইছে আৰু অসমবাসী ৰাইজে তেওঁক যথেষ্ট আদৰ সন্মান জনায় আমি তেওঁৰ পুত্ৰ হিচাপে যথেষ্ট সুখী গৌৰৱ অনুভৱ কৰোঁ সেই ধন্যবাদ আপুনি কিবা এষাৰ ক'বনে ডাঙৰ বোৱাৰী মা ইমান কষ্ট কৰি ইমান ভাল কাম এটা কৰি আছে ভালে লাগিছে আমাৰ আপুনি কৈ দিয়ক মা ইমানখিনি সন্মান পাইছে ভাল লাগিছে আৰু আগুৱাই যাওক তাকে কামনা হৈছে লাষ্টত সৰু পুত্ৰ আজি আমাৰ মায়ে একক প্ৰচেষ্টাৰে সফলতা অৰ্জন কৰিছে তাক লৈ আমি গৌৰৱান্বিত তেখেতৰ পুত্ৰ হ'বলৈ পাই আমি নিজকে অশেষ গৌৰৱান্বিত অনুভৱ কৰিছোঁ ইতিমধ্যে বাইদেউ আপুনি যিমানখিনি কাম কৰিলে ভিডিঅ'ত দেখালো কিন্তু মই এটা কথা আৰম্ভণিতে কৈছিলোঁ যে আপোনাৰ চৰকাৰলৈ আক্ষেপ আছে কি আক্ষেপ আছে যদি ৰাইজক অৱগত কৰে আৰু চৰকাৰক অৱগত কৰে তেতিয়াহ'লে এই ভিডিঅ'টো চৰকাৰে চাব হয়তো আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু ময়ো বিচাৰোঁ তেখেতৰ যিখিনি আক্ষেপ আছে চৰকাৰে পূৰণ কৰক কওকচোন মই এটা কথা প্ৰথমতে ক'ম যে সৃষ্টিৰাজি মই কোনো লক্ষ্য উদ্দেশ্যলৈ কৰা নাছিলোঁ যেতিয়া অসমৰ ৰাইজ তথা অসম চৰকাৰ তথা ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে আমাৰ সম্পদ বুলি তেতিয়া মই এই সৃষ্টিৰাজি সংৰক্ষণ হোৱাটো বিচাৰিলোঁ আৰু এতিয়া মনে প্ৰাণে মই এটা সেইটোৱে বিচাৰোঁ যে সৃষ্টিৰাজি সংৰক্ষণ হ'ব লাগে আৰু এই সংৰক্ষণৰ কাৰণে মই ইয়াৰ আগৰ চৰকাৰ যেতিয়া আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে তেতিয়াও মই আবেদন কৰিছিলোঁ এতিয়া মই বৰ্তমান চৰকাৰখনকো আবেদন কৰিছোঁ আৰু এইকাৰণেই সংৰক্ষণ হ'ব লাগে আৰু এই সৃষ্টিৰাজি যদি উন্নত প্ৰযুক্তিৰে বৈজ্ঞানিক পদ্ধতিৰে মানে সংৰক্ষণ কৰিব পৰা যদি সংগ্ৰহালয়ত সংৰক্ষণ নহয় নিশ্চয়কৈ এই সৃষ্টিৰাজি নষ্ট হৈ যাব হয় সেইকাৰণে মই ভাবিছোঁ খুব সোনকালে এতিয়া বহুত আলৈ আথানি হৈছে আপোনালোকে দেখিব বহুত আলৈ আথানি হৈ আছে গতিকে এই সৃষ্টিৰাজি সংৰক্ষণ কৰিবৰ কাৰণে অসম চৰকাৰক মই আবেদন জনাইছোঁ কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই সংগ্ৰহালয়টো বনোৱাৰ ক্ষেত্ৰত মই তেনেকুৱা কোনো সদুত্তৰ পোৱা নাই আৰু তেওঁলোকে মোক যে আশ্বাস প্ৰদান কৰিছে সেইটো মই পোৱা নাই আমাৰ সাংস্কৃতিক মন্ত্ৰী
আমাৰ মাননীয় বিমল বৰা ডাঙৰীয়াক মই আবেদন কৰিছোঁ আৰু তেখেতে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম বুলি কৈছে কিন্তু এতিয়ালৈকে তেওঁলোকে মোক দৃঢ়তাৰে হ'ব বুলি ক'ব পৰা নাই আৰু মই 8 কোটি টকাৰ এটা প্ৰজেক্ট মই অসম চৰকাৰৰ হাতত তুলি দিছিলোঁ কিন্তু তেতিয়া কিন্তু এটা কথা সঁচা 8 কোটি টকা অসম চৰকাৰে আপোনাক নিদিয়ে বুলি কিন্তু প্ৰথম আবেদনখন দিওঁতে কিন্তু মন্ত্ৰী মহোদয়ে মোক এই কথাষাৰ কৈছিলে তাৰ পিছত কিন্তু কোৱা নাই এতিয়া মই তেখেতক কৈছিলোঁ 8 কোটি টকা চৰকাৰে নিদিয়েনো কোনে দিব আৰু যদি সংগ্ৰহালয় বনাই সঁচা 8 কোটি লাগে তাৰ ওপৰৰ এটা উন্নত প্ৰযুক্তি লাগে কিন্তু 8 কোটিতকৈ তলৰ টকা দিলে মোৰ সেই উন্নত প্ৰযুক্তিৰ সংগ্ৰহালয়টো বনোৱাটো সম্ভৱ নহ'ব গতিকে মই চৰকাৰক আপোনালোকৰ যোগেদি মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মোক চৰকাৰে দিছে নিদিয়া বুলি কোৱা নাই পদ্মশ্ৰী সন্মান দিছে অসম গৌৰৱ সন্মান দিছে কিন্তু স্বীকৃতি প্ৰদান কৰিছে কিন্তু ৰাইজৰ সম্পৰাজিক সংৰক্ষণ আৰু তেতিয়া মানে কি হয় অসমৰ ৰাইজৰ ওচৰত তেওঁলোকৰ কৰণীয়খিনি মই সম্পূৰ্ণ কৰা হ'ব বুলি মই অনুভৱ কৰোঁ সঁচাকৈ সন্মানটো দিব লাগিবই সন্মানটো এটা শেষ হৈ নাযায় যিখিনি বাইদেউ আজিলৈকে কষ্ট কৰিছে সেই ধৰ্মগ্ৰন্থৰ নামত আপুনি জান প্ৰাণ লগাই আপুনি চেষ্টা কৰি আপুনি 5খন ধৰ্মগ্ৰন্থ ইতিমধ্যে উলিয়াইছে আৰু সেইটো সকলোৱে জানে বিশ্বত ফেমাছ গোটেই বিষয়টো গতিকে ময়ো অনুৰোধ জনাওঁ বাইদেউৰ যি আক্ষেপ আছে যি লৈ মানে বাইদেৱে মন্ত্ৰী মহোদয়ক লগ কৰিছে বা কথাখিনি কৈছে আজিলৈকে শুনা নাই বুলি কৈছে বা সেই আক্ষেপখিনি পূৰণ কৰিবলৈ ইমানকৈ মানে ছাপোৰ্ট পোৱা নাই বুলি কৈছে গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি চাই আছে বাইদেউৰ বিষয়টোত গুৰুত্ব দিব বুলি মই অনুৰোধ জনালোঁ